Hello everyone. স্বাগতম জনাইছো আপোনালোকক মোৰ YouTube চেনেললৈকে আৰু অন্য এটি ভিডিঅলৈকে আমি ডিসকাস কৰি আছিলো ৰেশিও এণ্ড প্ৰপৰচন অনুপাত সমানুপাত আমি ডিসকাস কৰি আছিলো দুটা ভিডিঅ অলৰেডি দিয়া হৈছে ৰেশিও প্ৰপৰচনৰ ওপৰত আজি 3 নম্বৰ ভিডিঅ ইয়াত আমি ৰেশিওৰ ওপৰত আৰু প্ৰপৰচনৰ ওপৰত কিছুমান কোৱেশ্চন লৈ আহিছো প্ৰথম কোৱেশ্চনটোলৈকে যাওঁ দিয়া আছে the ratio of number of balls in a red bucket and a green bucket is 5:6 মানে দুটা বাকেট আছে বা বালতি আছে এটা ৰঙা এটা গ্ৰীন কালাৰৰ হেউজিয়া কালাৰৰ আছে দুটা বালতিৰ ভিতৰত যেটো ৰেশিও ডিফাৰেন্স এটো আছে কিমানখিনি 1 এটাত আছে 5 এটাত আছে 6 তো ৰেশিও হিচাপত আমি ডিফাৰেন্স কিমানখিনি পাম যেটো আমাৰ গ্ৰীন ৰেড আৰু গ্ৰীনৰ মাজত যেটো ৰেশিও the red bucket এটা আছে আৰু এটা আছে আমাৰ গ্ৰীন বাকেট তাৰে মাজত ৰেশিও ডিফাৰেন্সটো আমাৰ 5:6 বুলি আছে কিন্তু ৰেশিও ডিফাৰেন্সটো কিমানখিনি ডিফাৰেন্স আছে 1 নেক্সট কৈছে কি 10 balls are transferred from green bucket to red bucket যে 10টা বল গ্ৰীন বাকেটৰ পৰা ৰেড বাকেটলৈ ট্ৰান্সফাৰ কৰা হৈছে তাৰ মানে গ্ৰীনত বেছি আছিল আৰু গ্ৰীনৰ পৰা ৰেডলৈকে ট্ৰান্সফাৰ কৰা হৈছে তো গ্ৰীনৰ পৰা ৰেডলৈকে ট্ৰান্সফাৰ ইয়াতে আমি ডিফাৰেন্স কিমানখিনি পাই আছো 1 ডিফাৰেন্স পাই আছো তে গ্ৰীনৰ পৰা ৰেডলৈকে 10টা বল ডিফাৰেন্স কৰাৰ পিছত কৈছে কি বলৰ সংখ্যা এতিয়া সমান তাৰমানে দুই জায়গাতে বল কিমান হৈছে সমান সমান হৈছে বলৰ সংখ্যা বিচাৰ কৰিব দিছে তে এটা কথা ইয়াৰ পৰা আমি চাব পাৰো বা উলিয়াব পাৰো যিখিনি বস্তু দিয়া আছে তাৰ পৰা যে হেউজিয়া বালতিৰ পৰা ৰঙা বালতিলৈকে 10টা বল স্থানান্তৰ কৰা হৈছে তো ধৰি ললো হেউজিয়া বালতিত সাপোজ যেটো আমাৰ গ্ৰীন কালাৰ আছিল গ্ৰীন কালাৰৰ বালতি ধৰি ললো আমাৰ কিমানটা আছিল 40টা বল আছিল 40 ধৰি লৈছো এটো আৰু যেটো আমাৰ ৰেড কালাৰ আছিল ৰেড কালাৰৰ বালতিত তেনে হলে কিমান হ'ব তাৰ মানে ইয়াৰ পৰা ইয়ালৈকে 10টা বল ট্ৰান্সফাৰ কৰা হৈছে কিমানটা আনিব 10টা আনিব 10টা আনাৰ পিছত ইয়াতে আৰু ইয়াতে বলৰ সংখ্যা সমান হ'ব তেনে হলে ইয়াতে কিমান হ'ব লাগিব 20টা হ'ব লাগিব তো ইয়াৰ পৰা যদি ইয়াতে 10টা আনো ইয়াতে কিমান হ'ব 30 হৈ যাব আৰু 10টা গুছি যোৱাৰ পিছত ইয়াতো 30 হ'ব তেতিয়া কি হ'ব দুইটা সমান হৈ যাব 20 আৰু 40 আমি এজিউম কৰি লৈছো ধৰি লৈছো একচুয়ালি এই মানটো হ'বও পাৰে নহবও পাৰে তো ইয়াতে আমাক কি কৈছে যে গ্ৰীন আৰু ৰেডৰ যেটো ৰেশিও সেই ৰেশিওৰ ডিফাৰেন্সটো কিমান আছে 1 আছে আৰু ইয়াতে কৈছে যে 10টা বল হেউজিয়াৰ পৰা ৰঙালৈকে ট্ৰান্সফাৰ কৰা হৈছে বলৰ সংখ্যা বিচাৰ কৰক এতিয়া এটা কথা আমি গম পালো যে এই ডিফাৰেন্স যে 1 মানে কিমান 20 কেনেকৈ গম পালো যে যদি 20টা বল বেছি থাকে হেউজিয়াটোত ইয়াৰ পৰা আমি এইখিনি কথা হ'ব পাৰো যে হেউজিয়াটোত বা গ্ৰীনটোত যদি 20টা বল বেছি থাকে তেতিয়া হলে হেউজিয়াৰ পৰা ৰেডটোলৈকে 10টা বল দিলে দুই জায়গাতে সমান সমান হ'ব আমি ইয়াতে এটা আইডিয়া কৰি লৈ ললো তাৰ মানে যে ৰেশিও ডিফাৰেন্স 1 বা ৰেশিও 1 মানে কি 20 তো ৰেশিও যদি 1 মানে 20 হয় তেনে হলে ৰেড মানে কিমান হ'ব 100 হ'ব কাৰণ আৰৰ কাৰণে ৰেশিওটো কিমান 5 আছে আৰু গ্ৰীনৰ কাৰণে 6 মানে কিমান হ'ব 120 হ'ব এইখিনি বস্তুত কাৰণ নিশ্চয় দিগদাৰি হোৱা নাই সবে বুজি পাইছে 1 মানে 20 কেনেকৈ পালো ইয়াতে এটা কৰি দিয়া হৈছে তো 1 মানে 20 হয় গতিকে r মানে কিমান হ'ব 5 মানে 100 আৰু g ৰ কাৰণে ৰেশিওটো 6 আছিল গতিকে মানে গ্ৰীনটোৰ কাৰণে তাতে আমাৰ কিমান হ'ব 120 হ'ব এতিয়া এটো হল আমাৰ অৰিজিনাল নাম্বাৰ অফ বলস ইমানখিনি কিন্তু 10টা বল ট্ৰান্সফাৰ কৰা হৈছে কোৰ পৰা গ্ৰীনৰ পৰা ৰেডলৈকে তেনে হলে কিমান থাকিব ইয়াতে যদি ইয়াৰ পৰা 10টা লৈ যাও তেনে হলে ইয়াতে 110 হৈ যাব আৰু ইয়াতে 110 হৈ যাব তেনে হলে ইয়াতে অপচন কোনটো হ'ব 110 হ'ব নিশ্চয় বুজি পাইছে এটো আমি বাই লজিক কৰিব পাৰো কিছুমান বস্তু আমি লজিক্যালি কৰিলেও এনসাৰ ধুনিয়াকৈ ওলাই যায় নেক্সট কোৱেশ্চন লৈকে যাও দিয়া আছে the sum of ages of a father and his son is 100 year মানে বাপেক আৰু পুতেকৰ বয়সৰ যোগফল কিমান 100 বছৰ 5 বছৰ আগতে তেওঁলোকৰ বয়স 2:1 অনুপাতত আছিল 5 বছৰ আগতে আৰু 10 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত সুধি আছে ইয়াতে আচ্ছা 5 বছৰ আগতে তেওঁলোকৰ বয়সৰ অনুপাত 2:1 আছিল তেনে হলে 5 বছৰ আগতে বাপেকৰ বয়স আছিল কিমান ধৰি ললো 5x আৰু পুতেকৰ বয়স এটো ফাদাৰ আৰু সনৰ বয়স কিমান আছিল 5 বছৰ আগতে x আছিল যদি 5 বছৰ আগতে 5x আছিল তেনে হলে প্ৰেজেন্ট এজ কিমান হ'ব ফাদাৰৰ 5 বছৰ আগতে অনুপাত আছিল 2 এক মিনিট 5 কোৰ পৰা আহিল 2:1 অনুপাতত আছিল সৰি তো ইয়াতে 2 হ'ব ফাদাৰৰ বয়স আছিল 5 বছৰ আগতে আছিল ইমানখিনি 2:1 গতিকে এতে হ'ব 2x আৰু ইয়াতে হ'ব only x এটো 5 বছৰ আগতে বাপেক আৰু পুতেকৰ বয়সৰ কি আছিল অনুপাত আছিল তেনে হলে 5 বছৰ আগতে যদি
2x আছিল আৰু এজনৰ যদি x আছিল তেনেহলে বৰ্তমান বয়স কিমান হ'ব বাপেকৰ বৰ্তমান বয়স এটো 5 বছৰ আগত গতিকে প্ৰেজেন্ট এজ কিমান +5 এজন মানুহৰ 5 বছৰ আগতে বয়স 30 বছৰ আছিল বৰ্তমান তেওঁৰ বয়স কিমান হ'ব 35 হ'ব 5 বছৰ যোগ দিলে হ'ল তো ফাদাৰৰ বৰ্তমান বয়স 2x + 5 আৰু সানৰ হৈছে ইমানখিনি আৰু বৰ্তমান তেওঁলোকৰ বয়সৰ যোগফল কিমান 100 তেনেহলে এই দুটা যোগ কৰি পেলাই আমি ইকুৱেল কি কৰিব পাৰো 100 উলিয়াব পাৰিম তাৰ পৰা আমি x উলিয়াব পাৰিম তো এই দুটা যোগ কৰিলে কিমান হ'ব 2x + 5 plus x plus 5 equal to 100 ইয়াৰ পৰা যদি আমি x ৰ ভ্যালু 3x হ'ব plus 10 equal to 100 3x equal to 90 and x equal to 30 আমাক কৈ আছে যে 10 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত কিমান হ'ব তো আমি প্ৰেজেন্টেজ টো এটো প্ৰেজেন্টেজ যদি হয় 10 বছৰ পিছত বয়স কিমান হ'ব plus 10 হ'ব দুইটাৰ কাৰণে তেনেহলে ফাদাৰ আৰু সনৰ কাৰণে ৰেশিও ওলাব দিছে তে ৰেশিওটো আমি সিধাই উলিয়াই ল'ব পাৰিম ইয়াতে 2x plus 5 আৰু 10 তাৰ মানে plus 15 টো আহিল আৰু x মানে 30 তাৰ মানে কিমান হ'ব ইয়াতে 60 আৰু ইফালে আহিব 15 x মানে 30 আৰু তলতো ইয়াতে 5 এখিনি বুজি পাইছে এটো ফাদাৰৰ কাৰণে প্ৰেজেন্টেজ কাৰণ 5 বছৰ আগতে বয়সৰ অনুপাত 2:1 আছিল দুইজনৰ গতিকে 5 বছৰ আগতে বয়স ফাদাৰৰ কাৰণে 2x আৰু সনৰ কাৰণে আছিল x বৰ্তমান বয়স হ'ব কিমান +5 দি দিলে হ'ল 10 বছৰ পিছত কিমান হ'ব ইয়াৰ লগত +10 দি দিলে হ'ল গতিকে +15 টো পিছফালে আছে আৰু x ৰ ভ্যালু 30 কাৰণে ওপৰত 60 পাইছো ইয়াতে x মানে 30 আৰু লগত এটা কিমান আহিব 15 আহি যাব তো ইয়াৰ ৰেশিওটো আমাক উলিয়াব দিছে ইয়াতে হ'ব ওপৰত 75 তলত হ'ব 45 75 45 15 এ ডিভাইড যায় তেনেহলে হ'ব 5:3 ওকে তো বৰ্তমান বাপেক আৰু পুতেক বা পিতৃ আৰু পুত্ৰৰ বয়সৰ অনুপাত হ'ব কিমান 5:3 ওকে নেক্সট কোৱেশ্চন লৈকে যাও Next question of there said the ratio of milk and water in 20-liter mixer is 3:1. How much milk must be added? কিমান খিনি নতুনকে গাখীৰ এড কৰিব লাগিব যাতে ৰেশিওটো 3:1 ৰ পৰা যাই পেলাই 4:1 হয় ওকে তো এই অংকটো এক্সাম্পল দিওতে এটা অংক কৰি দিয়া গৈছিল যে গাখীৰ আৰু পানীৰ অনুপাত দিয়া আছিল তাৰ পৰা গাখীৰ কেনেকৈ উলিয়াব পাৰি তো আমাক ৰেশিও দিয়া আছে তাৰ পৰা গাখীৰ আৰু পানীৰ কাৰণে আমি পৰিমাণটো উলিয়াই ল'ব পাৰিম তেনেহলে মিল্কৰ কাৰণে পৰিমাণ কিমান হ'ব মিল্কৰ কাৰণে 20 লিটাৰ আছে মিল্কৰ কাৰণে হ'ব 3/4 ইমানখিনি লিটাৰ হ'ব যদি মাল্টি ক্যালকুলেশন কৰো 3 ৰে 5 হ'ব 5 3 যা 15 তো মিল্ক যদি 15 লিটাৰ হল তেনেহলে ওয়াটাৰ কিমান হ'ব 5 লিটাৰ হ'ব কাৰণ 20 লিটাৰ টোটাল আছে এতিয়া কোৱেশ্চনটোত কৈছে কি মিল্ক আছে আমাৰ 3 ৰেশিওত এটো হল মিল্কৰ কাৰণে ৰেশিও আৰু ওয়াটাৰৰ কাৰণে ৰেশিও কিমান 1 3:1 বা 3/1 আছে এতিয়া এই যেটো ৰেশিও এই ৰেশিওটো নিব লাগে 4:1 ত এটা কথা মন কৰিব যে যেটো ওয়াটাৰৰ কাৰণে ৰেশিও হেতু 1 ইয়াতেও আছিল আৰু ওয়াটাৰৰ কাৰণে ৰেশিও ইয়াতেও 1 আছে এটো হল আমাৰ মানে প্ৰেজেন্ট ৰেশিও বুলি কলো 3/1 ইয়াক কনভাৰ্ট কৰিব লাগে কিহত 4:1 বা 4/1 ত কনভাৰ্ট কৰিব লাগে এতিয়া ওয়াটাৰটো 1 আছে ইয়াতেও 1 আছে গতিকে ওয়াটাৰ একো চেঞ্জ হোৱা নাই সেই কাৰণে কৈছে যে গাখীৰ কিমান আমি যোগ দিব লাগিব বা গাখীৰ কিমান এড কৰিব লাগিব ইয়াতে তো 3 টো যাই পেলাই 4 হৈছে এটা 1 যেটো ৰেশিও 1 ৰেশিওৰ কাৰণে আমি ওয়াটাৰ কিমান পাইছো 1 ৰেশিওৰ কাৰণে ওয়াটাৰ পাইছো 5 তেনেহলে ইয়াত যেটো 1 ৰেশিও আছে ইয়াৰ কাৰণে ওয়াটাৰ সেম থাকি যাব কাৰণ ৰেশিও সেম গতিকে ভ্যালু সেম থাকি যাব গতিকে ওয়াটাৰ যদি ইয়াতে 1 মানে 5 লিটাৰ হয় ইয়াতে 1 কাৰণে 5 লিটাৰে হৈ যাব তে এটো আমি কেনেকৈ কৰিব পাৰো ইয়াতে 1 মানে 5 গতিকে 1 * 5 মই এটোৰ কাৰণে কৈছো যেটো আগৰ আছিল আগৰটোৰ 1 * 5 আৰু ওপৰটো কিমান তলত যদি 5 এৰে ইনটু কৰিছো ওপৰটো 5 এটো ঠিকে আছে 3 * 5 মানে 15 লিটাৰ মিল্ক আৰু তলত 1 * 5 মানে 5 লিটাৰ ওয়াটাৰ এখিনি ঠিকে আছে কিন্তু নতুন যেটো ৰেশিও নতুন ৰেশিওটো কি হৈছে নতুন ৰেশিওটো 1 যেটো ওয়াটাৰৰ কাৰণে ৰেশিও আছিল সেই 1 ৰেশিওটো যাই পেলাই ইয়াতো 1 এ হৈ আছে গতিকে ইয়াতেও কি হ'ব মানে ইয়াতে 1 ৰেশিও মানে কি ইয়াতে আমি 5 লিটাৰ পাইছো গতিকে ইয়াৰ তলত যেটো 1 আছে 1 মানে 5 হ'ব এটো চেঞ্জ নহয় গতিকে 1 * 5 ইয়াতে হ'ব ঠিক আছে তো ইয়াত যদি আমি তলত 5 ইনটু কৰিছো তেনেহলে ওপৰত আমি কি কৰিব লাগিব ওপৰত আমি 5 ইনটু কৰিব লাগিব তেনেহলে ওপৰত হ'ব 20 আৰু তলত হ'ব কিমান 5 তাৰ মানে ৰেশিওটো আমাৰ কি 4:1 এখিনি বুজি পাইছে তাৰ মানে ৰেশিও গাখীৰ আৰু পানীৰ যেটো অনুপাত 3:1 আছিল আমি চেঞ্জ কৰিব লাগে 4:1 ত তো পানীৰ কাৰণে অনুপাত 1 ইয়াতেও আছিল পানীৰ কাৰণে অনুপাত ইয়াতো 1 আছে তো ইয়াতে অনুপাত 1 মানে আমি 5 লিটাৰ পাইছো 5 লিটাৰ পাইছো তাৰ মানে ইয়াতো অনুপাত 1 মানে কিমান হ'ব 5 লিটাৰে হৈ যাব তেনেহলে ইয়াতে অনুপাত 1 ৰ কাৰণে 1:5 কৰিব লগা হৈছিল 5 পাবৰ কাৰণে তো ইয়াতো 3:5 কৰা গৈছে 15 পালো ইয়াতেও 1 মানে কিমান 5 এ হ'ব চেঞ্জ নহয় কাৰণ অনুপাত যেহেতু চেঞ্জ হোৱা নাই পৰিমাণ চেঞ্জ নহয় গতিকে
1 ইৰ লগত 5 ইনটু কৰিম আৰু যদি তলত আমি 5 ইনটু কৰিছো এটা ফ্ৰেকশন একে ৰাখাৰ কাৰণে আমি নিউমাৰেটৰ আৰু ডিনমিনেটৰক সেম নাম্বাৰেৰে মাল্টিপ্লিকেশন বা ডিভিজন কৰিব পাৰো ঠিক আছে এড কৰিব পাৰো আৰু সাবট্ৰাকশনো কৰিব পাৰো তো ইয়াতে আমি ডিনমিনেটৰক 5 এৰে ইনটু কৰিছো গতিকে নিউমাৰেটৰক 5 এৰে ইনটু কৰিম গতিকে ওপৰত হৈ যাব 20 তলত হৈ যাব 5 আলটিমেটলি কি হৈছে কৈছে কি কিমানখিনি গাখীৰ আমি নতুনকৈ এড কৰিব লাগিব মানে যোগ দিব লাগিব আগতে গাখীৰ কিমান আছিল 15 লিটাৰ আছিল এতিয়া নতুনকৈ যাই পেলাই গাখীৰ কিমান পাইছো আমি 20 লিটাৰ পাইছো তেনেহলে গাখীৰ নতুনকৈ কিমান যোগ কৰিব লাগিল 15 ৰ পৰা 20 মানে 5 লিটাৰ বুজি পাইছে নতুন পৰিমাণ কিমান হল 20 লিটাৰ হৈ গল গাখীৰ আৰু পানী হৈ গল 5 লিটাৰ তাৰমানে টোটাল পৰিমাণ কিমান 25 লিটাৰ হৈ গল টোটাল পৰিমাণ কিমান 25 লিটাৰ হৈ গল গোটেই মিক্সাৰটো 25 লিটাৰত গাখীৰ আৰু পানীৰ অনুপাত কিমান 4:1 তেনেহলে গাখীৰ কিমানখিনি হ'ব 4/1 যদি কৰা যায় 20 পাই যাম আমি যদি এটো হিচাপত কৰিব যাম ঠিক আছে তে নতুনকৈ গাখীৰ কিমান এড কৰিব লগা হৈছে 5 লিটাৰ এড কৰিব লগা হৈছে ওকে নেক্সট কোৱেশ্চন লৈকে যাম ওকে ইয়াতে দিয়া আছে ইন ওয়ান বেগ মানে এটা বেগত 50 পইচা 1 টকা আৰু 2 টকাৰ যিখিনি মুদ্ৰা সেই মুদ্ৰাখিনি 5:8:3 অনুপাতত আছিল তাৰমানে বেগটোত কি আছে 50 পইচাৰ মুদ্ৰা আছে 1 টকাৰ মুদ্ৰা আছে আৰু 2 টকাৰ মুদ্ৰা আছে আৰু প্ৰত্যেকৰ কাৰণে ৰেশিও দি দিয়া আছে যদি বেগত মুঠ ধন 90 টকা আছে তেন্তে বেগত 2 টকীয়া মুদ্ৰা কিমানটা আছে কোৱেশ্চনটো সহজ কিন্তু অলপমান ইয়াতে কৰিব লগা কাম আছে এইখিনিয়ে বেলেগ একো নহয় কাৰণ মুদ্ৰাবিলাক সব 50 পইচা আছে এতে 1 টকা আছে 2 টকা আছে আৰু টোটাল পৰিমাণটো আমাক টকা হিচাপত দি দিয়া আছে ঠিক আছে তো ইউনিট বিলাক বেলেগ বেলেগ আছে আমি এটা ইউনিটত নিব লাগিব গোটেইখিনি ঠিক এটা এটা কথা চিন্তা কৰক ধৰি লওক যে বেগটোত 50 পইচাৰ মুদ্ৰা 8 অনুপাত যে আছে 8 অনুপাত আছে ধৰি ললো আমি 8 ঠাই আছে ঠিক আছে 50 পইচাৰ মুদ্ৰা ধৰি ললো 8 ঠাই আছে ঠিক আছে আমি এটা একবাৰ লিখি দিও ওকে এটো 50 পইচা এইখিনি মুছি দিয়া যাওক 50 পইচা এটো 1 ৰূপী আৰু এটো 2 ৰূপীৰ কাৰণে তো ইয়াতে ৰেশিও ধৰি ললো আমি 8 মানে 8 টাই আছে ইয়াতে ধৰি ললো 5 5 টাই আছে আৰু ইয়াতে 3 টাই আছে এতিয়া বেগখনত যদি 50 পইচাৰ মুদ্ৰা 8 টা আছে তেনেহলে তাৰ ভ্যালু কিমান হ'ব তাৰ ভ্যালু কিমানখিনি হৈ যাব 4 ৰূপী হৈ যাব হয় তাৰ ভ্যালু কিমান হ'ব 4 ৰূপী হৈ যাব 1 টকাৰ মুদ্ৰা যদি 5 টা আছে তেনেহলে তাৰ ভ্যালু কিমান হ'ব 5 ৰূপী হৈ যাব আৰু যদি 2 টকাৰ মুদ্ৰা 3 টা আছে তাৰ ভ্যালু কিমান হ'ব 6 ৰূপী হৈ যাব হয় এইখিনি বেসিক বাৰু কেনেকৈ পালো ইনটু কৰি পেলাই পাইছো আমি তো ইয়াতে 50 পইচাৰ মুদ্ৰা যদি 8 টাই থাকে 4 টকা পাম তো বাকিখিনি এই হিচাপত হ'ব এতিয়া কৈছে যদি বেগত মুঠ ধন 90 টকা হয় তেন্তে বেগত 2 টকীয়া মুদ্ৰা কিমানটা আছিল ঠিক আছে এতিয়া যেতিয়া আমি ৰেশিও প্ৰথম ডিসকাস কৰিছিল তেতিয়া কৈছিল যে ৰেশিও মানে এক্সাক্ট এটো সংখ্যা আমাৰ নহবও পাৰে কিন্তু এই অনুপাতত বস্তুখিনি আছে ৰেশিও কি বুজায় হয়তো মানে তুলনা এটা বুজায় যে 50 পইচা 1 টকা আৰু 2 টকাৰ মুদ্ৰাৰ যিটো তুলনা হেতু আমাৰ ৰেশিও হিচাপত 8:5:3 হিচাপত দিয়া আছে এতিয়া এক্সাক্ট 8 নহবও পাৰে এক্সাক্ট 5 নহবও পাৰে 3 নহবও পাৰে তো ইয়াৰ কাৰণে আমি কিবা এটা ভেৰিয়েবল ধৰিলো ঠিক আছে তো এতিয়া 50 পইচাৰ মুদ্ৰা আমি 8x ক'ব পাৰো 1 টকাৰ কাৰণে আমি 5x আৰু 2 টকাৰ কাৰণে 3x ক'ব পাৰো তে এই গোটেইখিনি কি হ'ব গোটেইখিনি যেতিয়া ইনটু কৰি পেলাই আমি কি পাম 90 रुपीस পাম ইয়াতে যদি এইখিনি প্লাস কৰি আমি কিমান পাম 15 रुपीस পাম কিন্তু ইয়াতে কি কৈছে যে বেগত মুঠতে 90 টকা আছিল তাৰ মানে কি 50 পইচাৰ মুদ্ৰা 8 টা নাছিল 8 টাতকৈ বেছি আছিল যদি 8 টা হিচাপত বা 5 টা হিচাপত কৰো টোটাল ভ্যালু আমি ইয়াতে কিমান পাই আছো বেগখনত যে 6 4 10 আছে 15 টকা পাই আছো কিন্তু ইয়াতে কৈছে যে বেগখনত মুঠ ধন 90 টকা আছিল তাৰ মানে এটো ৰেশিও আছিল এক্সাক্ট এটো নহয় গতিকে ইয়াৰ কাৰণে আমি এটা ভেৰিয়েবল ধৰিব লাগিব যে কোনো এটা ভেৰিয়েবল ধৰিব পাৰিম ঠিক আছে এতিয়া এটা কাম কৰা যাওক যে যেটো আমাৰ মানে কি কয় মুঠ ধন আছে বা যেটো পইচা টকা আছে টকা পইচা এই গোটেইখিনি মানে বেলেগ বেলেগ ইউনিট হৈ আছে গোটেইখিনি বেলেগ বেলেগ ইউনিটৰ জায়গাত আমি এটা ইউনিট কৰি দিও পইচা কৰি দিও গোটেইখিনিৰ কাৰণে এইখিনি একবাৰ মুছিলো এইখিনি আমি অংকটো কৰাৰ কাৰণে ঠাই কম হৈ যায় নহলে এইখিনি মুছি লোৱা যাওক তো এতিয়া কাম কৰো যে আমি 50 পইচাৰ কাৰণে যেটো 8 ৰেশিও আছিল তেনেহলে আমাৰ 50 ৰেশিওৰ কাৰণে 8 আচ্ছা গোটেইখিনিৰ কাৰণে আমি এটা ভেৰিয়েবল ধৰি লম বাহিৰত একেলগে ঠিক আছে তেনেহলে ভ্যালু কিমানখিনি হৈ যাব 4 টকা হৈ যায় তেনেহলে 400 ঠিক আছে 400 1 টকাৰ কাৰণে 1 টকা যদি 5 টাই আছিল 1 টকা যদি 5 টাই আছিল তেনেহলে ভ্যালু কিমান 5 টকা তাৰ মানে কিমান 500 2 টকা যদি 3 টা আছিল 6 টকা হৈ যায় তাৰ মানে 600 তো ইমানখিনি কি হৈ আছে ভ্যালু পাই আছো আমি পইচা হিচাপত লিখিছো গোটেইখিনি আৰু গোটেইখিনিৰ কাৰণে আমি ভেৰিয়েবল কিবা এটা ধৰি ললো যে কি গোটেইখিনি পইচা আছিল
সাপোজ আমাৰ 50 পইচাৰ মুদ্ৰা কিমানটা আছিল 8p টা আছিল 8p টা আছিল 1 টকাৰ মুদ্ৰা কিমানটা আছিল 5p টা আছিল আৰু 2 টকাৰ মুদ্ৰা 3p আছিল ওকে তো গতিকে গোটেইখিনিৰ কাৰণে ইনটু কৰাৰ পিছত আমি এইখিনি পাম লগতে দেখাই দিয়া গ'ল আৰু p কাৰণে ভেৰিয়েবলটো আমি বাহিৰত লৈ লৈছো আৰু কৈছে কি বেগত মূলধন কিমান 90 টকা আছিল তো 90 টকাটোক আমি পইচাত যদি কনভাৰ্ট কৰো তেনেহলে কিমান হ'ব দুটা জিৰ' পিছফালে আহি যাব এইখিনি প্লাস কৰিলে হ'ব 15 আৰু দুটা জিৰ' p ইকুৱেল টু ইমানখিনি তাৰ মানে p ৰ ভ্যালু কিমান হ'ব 15 দি ডিভাইড যাব দুটা জিৰ' কাটা কাটি ইয়াতে তো যাই আছে 6 যাব তো p ইকুৱেল টু হ'ব 6 তাৰ মানে আমি যেটো কৈছিলো যে 8 ৰেশিও তাৰ মানে 8 ৰেশিও মানে আমি ধৰিছিলো কি যে মুদ্ৰা কিমান আছে 8p আছে ঠিক আছে 8p আছে তাৰ মানে ইয়াতে লগতে 6 টো ইনটু কৰি দিলে হল এতিয়া আমাক সুধি আছে কি 2 টকীয়া মুদ্ৰা কিমান আছিল 2 টকাৰ কাৰণে ৰেশিও কিমান 2 টকাৰ কাৰণে ৰেশিও আছে আমাৰ 3 আৰু 3 মানে কি 3p সবৰে কাৰণে আমি এটা পিছফালে ভেৰিয়েবল ধৰিব লাগে যেতিয়া ৰেশিওত থাকে গতিকে 3p আছিল তেনেহলে 3p মানে কি p মানে 6 তেনেহলে 3 6 যা 18 ওকে 3 6 যা 18 এটা অপচনত নাই 3 6 যা কিমান হ'ব 18 তেনেহলে আমাক সুধি আছে ইয়াতে যে 2 টকীয়া মুদ্ৰা কিমানটা আছে তো 2 টকাৰ কাৰণে ৰেশিও আছিল আমাৰ 3 তেনেহলে ইয়াতে আমাৰ ভেৰিয়েবল লোৱা গৈছিল পিছফালে p লিখি দিয়া নাই কাৰণ বহুতখিনি কৰি দিছো আৰু এইবিলাক যদি লিখি থাকা যায় তেনেহলে ক্লাছৰ দৰে হৈ যায় বস্তুবিলাক যেহেতু আমি পৰীক্ষাৰ কাৰণে পঢ়ি আছো এইবিলাক কিছুমান বস্তু ধৰি ললে হল বা মনতে ভাবি ললে হল যে পিছফালে ভেৰিয়েবল p হিচাপত আছিল বা যিকোনো এটা ভেৰিয়েবল ধৰি ল'ব পাৰি জাস্ট আমি ক্যালকুলেশনখিনি কৰি দেখাইছো ইয়াতে আৰু আগৰখিনি বুজাই দিয়া গৈছিল তো p আছিল তেনেহলে 3p মানে p মানে 6 তেনেহলে 6 3 যা 18 তাৰ মানে যেটো 2 টকীয়া মুদ্ৰা কিমানটা আছিল 18 টা আছিল এটা অপচন দিয়া হোৱা নাই অপচনখিনি অলপমান চেঞ্জ হৈ আছে যিকোনো এটা অপচনতে 18 কৰি দিলে হল ঠিক আছে নেক্সট চাও ওকে নেক্সট আছে প্ৰপৰচন আমি ৰেশিওৰ ওপৰত ডিসকাস কৰিলো বাট প্ৰপৰচনৰ ওপৰত আমি কোৱেশ্চনো কৰা নাই এতিয়ালৈকে কোৱেশ্চনো বৰ বিশেষ কৰা নাই প্ৰপৰচন বস্তুটো এতিয়ালৈকে আমি ভালকে আসলতে ডিসকাস কৰা হোৱা নাই তো প্ৰপৰচনৰ ওপৰত বহুত বেছি ধৰণৰ কোৱেশ্চন নাহে প্ৰপৰচন বেসিক্যালি ক'ব গলে কি হয় দুটা ৰেশিও যেতিয়া সমান সমান হৈ থাকে কোৱেশ্চন আছে বাৰু প্ৰপৰচনৰ ওপৰত কোৱেশ্চন কিছুমান হয়তো আছে ইয়াৰ পিছৰ স্লাইডত আমি চাম তো প্ৰপৰচন বস্তুটো কি হয় দুটা ৰেশিও যেতিয়া কি হয় মিলে মানে দুটা ৰেশিও যেতিয়া মিলি থাকে মানে ধৰক এনেকুৱা ধৰণৰ হল এটা ৰেশিও দিয়া আছে আমাক কি বুলি 3:5 বুলি দিয়া আছে এটা ৰেশিও আৰু এটা দিয়া আছে আমাৰ 9:15 বুলি ঠিক আছে 3:5 এটা ৰেশিও আৰু 9:15 এটা ৰেশিও এটা 3 ৰেশিওটোক যেতিয়া আমি সিম্পলেস্ট ফৰ্ম কৰিব যাও তেনেহলে ইয়াতকে আৰু সৰু আমি কৰিব নোৱাৰো কাৰণ 3 আৰু 5 ক কোনো নম্বৰেৰে ডিভাইড নাযায় simplest form মানে same number ৰে আমাৰ numerator denominator divide যাব লাগিব এটা 9:15 ইয়াতে divide যায় 9 আৰু 15 ক 3 ৰে divide যায় যদি 3 ৰে divide কৰো কেনে কি হ'ব ইয়াতে 3 হ'ব ইয়াতে 5 হ'ব তাৰ মানে 9:15 যেটো ৰেশিও সেই ৰেশিওটো আলটিমেটলি কি হয় 3:5 ৰে সমান হয় গতিকে এই যে 3:5 আৰু 9:15 এই দুটা ৰেশিওক আমি কি কম সমানুপাতত থকা বুলি কম বা প্ৰপৰচনত থকা বুলি কম আৰু প্ৰপৰচনত থকা বুজাবৰ কাৰণে আমি মাজত ইকুৱেল সিম্বল ইউজ কৰিব পাৰো নহলে আমি কি কৰিব পাৰো এটো সিম্বল ইউজ কৰিব পাৰো মানে যেটো ৰেশিওৰ যেটো সিম্বল সেই সিম্বলটো দুবাৰ দিব লাগে তাৰ মানে যদি আমি কওঁ যে 3:5 আৰু 9:15 ইয়াৰ মানে কি বুজায় যে 3:5 যেটো ৰেশিও আৰু 9:15 যেটো ৰেশিও এই ৰেশিও দুটা কি হত আছে সমানুপাতত আছে ঠিক আছে বেসিক বস্তু এইখিনি দুটা ৰেশিও যেতিয়া আমাৰ সমান সমান হৈ থাকিব বা হিহতৰ যেটো সিম্পলেস্ট ফৰ্মত আনিলে দুটা যেতিয়া সমান হ'ব তেতিয়া তাক আমি কি বুলি কম প্ৰপৰচনত থকা বুলি কম এতিয়া ইয়াৰ পৰা কোৱেশ্চন হিচাপত আহে কেনেকুৱা ধৰণৰ যে প্ৰপৰচনত আমি ইয়াতে কি পালো চাৰিটা ডিজিট পাই আছো এটা 3 এটা 5 এটা 9 এটা 15 ঠিক আছে এই চাৰিটা ডিজিট আছে ইয়াতে মন কৰিব লগিয়া হৈছে যে এই চাৰিটা ডিজিটৰ ভিতৰত যেটো ফাৰ্স্ট আৰু লাষ্ট আছে মানে প্ৰথম 3 আৰু 15 3 আৰু 15 কি বুলি কয় এক্সট্ৰিমছ বুলি কয় তেনেহলে 3 আৰু 15 টো হৈ যাব এক্সট্ৰিমছ 3 আৰু 15 হৈ যাব এক্সট্ৰিমছ আৰু 5 আৰু 9 এই দুটা আছে মাজত দুটা মাজত আছে এই দুটা কি বুলি কয় মিনছ বুলি কয় ঠিক আছে হেখৰটো আৰু প্ৰথমৰটো এই দুটা হল এক্সট্ৰিমছ আৰু মাজৰ দুটা হল মিনছ ইয়াতে এটা কথা মন কৰিব লাগে যে
মাল্টিপ্লিকেশ্যন অফ এক্সট্ৰিমছ ইজ ইকুৱেল টু মাল্টিপ্লিকেশ্যন অফ মিনছ, তাৰমানে এক্সট্ৰিম দুটাৰ পূৰণফল কি হয়, মিনছ দুটাৰ পূৰণফলৰ সমান হয়। ইয়াতো যদি আমি কৰি চাওঁ 15 3 45, 9 5 45 আৰু দুইটা যেতিয়া আমি সমানুপাত থকা বুলি ক'ম। যদি কেতিয়াবা পৰীক্ষাত আহে যে দুটা ৰেচিঅ' দিয়া আছে, আমাক টেষ্ট কৰিব দিছে যে ৰেচিঅ' দুটা প্ৰপৰ্চন আছে নে নাই, ঠিক আছে। ছাপোজ দিয়া আছে H2B আৰু দিয়া আছে C/D, আমাক কৰিব দিছে কি প্ৰপৰ্চন আছে নে নাই। ইয়াতে ABCD বুলি মই এক্সাম্পল দিছোঁ, পৰীক্ষাত যিকোনো কি কয় নাম্বাৰ দিয়া থাকিব ইয়াতে AB আৰু CD ৰ জেগাত। তেতিয়া আমি টেষ্ট কৰিব লাগিব কেনেকৈ, A আৰু D পূৰণ কৰি পেলাই আমি পাব লাগিব B আৰু C। যদি পাওঁ তেনেহ'লে ক'ব পাৰিম যে H2B আৰু C/D এই দুটা ৰেচিঅ' প্ৰপৰ্চনত আছে, ঠিক আছে। তেনেহ'লে এক্সট্ৰিমছ দুটাৰ পূৰণফল মিনছ দুটাৰ পূৰণফলৰ সমান হ'ব লাগিব, তেতিয়া ক'ব পাৰিম যে ৰেচিঅ' দুটা প্ৰপৰ্চনত আছে। এইটো এটা হৈ যায় কেতিয়াবা উলিয়াব দিয়ে যে 4টা নাম্বাৰৰ ভিতৰত যিকোনো 3টা নাম্বাৰ দিয়া থাকিব আৰু এটা নাম্বাৰ আমাক উলিয়াব দিব। নাম্বাৰ মানে কি বুলি কয় সেইখিনিৰ ওপৰত আমি আহি আছোঁ লাহে লাহে। এতিয়া কণ্টিনিউড প্ৰপৰ্চন থাকে, যেনেকৈ ইয়াতে আমি কি পাইছোঁ, নাম্বাৰ পাইছোঁ কেইটা, 4টা ডিজিট পাই আছোঁ আমি। তো কিছুমান থাকে কণ্টিনিউড প্ৰপৰ্চন। কণ্টিনিউড প্ৰপৰ্চন মানে আমি ক্ৰমিক সমানুপাত বুলি ক'ব পাৰোঁ, ক্ৰমিক সমানুপাত। কণ্টিনিউড প্ৰপৰ্চন। কণ্টিনিউড প্ৰপৰ্চনত কি হয়, 3টা নাম্বাৰ আছে A, B আৰু C, ইহঁতক আমি কণ্টিনিউড প্ৰপৰ্চনত থকা বুলি ক'ম, 3টা নাম্বাৰ। এতিয়া এক্সট্ৰিমছ কি হৈ যাব, তাৰ কাৰণে A আৰু C হৈ যাব। আৰু মিনছ কি হৈ যাব, মিনছ হ'ব অকল B, মানে কেনেকৈ হ'ব AC ইকুৱেল টু B², ঠিক আছে। যিটো মিনছটো মানে কি, যিটো মাজৰ সংখ্যা আছে, মাজৰ সংখ্যাটোক আমি স্কুৱেৰ কৰিব লাগিব, মানে সি দুবাৰ হৈ আছে। মানে প্ৰথম ৰেচিঅ'টো আছে H2B হিচাপতো আছে আৰু ইফালে B/C হিচাপতো আছে, তাৰমানে এনে ধৰণৰ হ'ব H2B B/C। তো B দুবাৰ পূৰণ হ'ব, গতিকে B² আৰু A আৰু C এক্সট্ৰিমছ হৈ আছে, গতিকে AC ইনটু AC ইজ ইকুৱেল টু B² হৈ যাব, ঠিক আছে। এইটো হ'ল কণ্টিনিউড প্ৰপৰ্চন। এইটো এটা আছে, এটা আৰু পৰীক্ষাত আহে কেতিয়াবা যে ডুপ্লিকেট ৰেচিঅ' আহে। এইটো ৰেচিঅ' বাৰু, তথাপিও আমি ডিছকাছ কৰি আছোঁ ইয়াতে ডুপ্লিকেট ৰেচিঅ'। ডুপ্লিকেট ৰেচিঅ' মানে অসমীয়াত ক'ব গ'লে বৰ্গানুপাত। এইটো কণ্টিনিউড ৰেচিঅ' মানে ইয়াতে আমাৰ 3টা নাম্বাৰ কি হৈ থাকে, প্ৰপৰ্চনত থাকে, তাৰমানে মাজৰ যিটো নাম্বাৰ সেইটো আমাৰ দুবাৰ ইনটু হৈ থাকে বা স্কুৱেৰ হিচাপত থাকে ইয়াতে, ঠিক আছে। তো ডুপ্লিকেট ৰেচিঅ'টো কি, আচলতে অসমীয়াত ক'ব গ'লে বৰ্গানুপাত হয়। বৰ্গানুপাত মানে ধৰি লওঁ আমাক দিয়া আছে H2B, তাৰ কাৰণে আমি উলিয়াব লাগে কি ডুপ্লিকেট ৰেচিঅ'। তেনেহ'লে ডুপ্লিকেট ৰেচিঅ' বা বৰ্গানুপাত কি হ'ব, A² ইকুৱেল টু B², ঠিক আছে। এইখিনি বুজি পাইছে নিশ্চয়। ডুপ্লিকেট ৰেচিঅ' মানে হৈছে যিটা ৰেচিঅ' দিয়া থাকিব H2B থাকিব, তাৰ কাৰণে আমি স্কুৱেৰ কৰিব লাগিব, এইটো হৈছে ডুপ্লিকেট ৰেচিঅ'। ডুপ্লিকেট ৰেচিঅ' হ'ল ইনভাৰ্ছ ৰেচিঅ' আছে এটা, তাৰপিছত আমি ইনভাৰ্ছ ৰেচিঅ' ক'ব পাৰোঁ। ইনভাৰ্ছ ৰেচিঅ'টো গমে পাইছে, ইনভাৰ্ছ ৰেচিঅ' মানে কি H2B হ'লে তাৰ কাৰণে কি হ'ব, B/A হ'ব, উল্টা হ'ব, তাৰমানে ইনভাৰ্ছ মানে উল্টা, গতিকে ইনভাৰ্ছ ৰেচিঅ' H2B ৰ কাৰণে কি হ'ব, B/A হৈ যাব, ঠিক আছে। এতিয়া পৰীক্ষাত কি আহে যে 4টা নাম্বাৰ থাকিব ABCD বুলি, তাৰে ভিতৰত যিকোনো এটা মিচিং থাকিব। এতিয়া যিকোনো এটা মানে কোনটো মিচিং হ'ব, আমি যদি নাম্বাৰটো গম পাওঁ যে কিমান পজিশ্যনত আছে, যে 4th পজিশ্যনত আছে নে 3rd পজিশ্যনত আছে, সেই হিচাপে আমি বহাব পাৰিম। কাৰণ 4th পজিশ্যন হ'লে কি হ'ব, A ইনটু D হ'ব, মানে ধৰক Dটো দিয়া নাই, তেতিয়া কি হ'ব, A ইনটু D হ'ব ইকুৱেল টু B ইনটু C হ'ব বা BC হ'ব, ঠিক আছে। এতিয়া এই যিটো 4 নম্বৰ টাৰ্ম আছে D বুলি আছে, ইয়াক কি বুলি কয়, 4th প্ৰপৰ্চনেল বুলি কয়, 4th প্ৰপৰ্চনেল। বুলি কয়। তো পৰীক্ষাত কেতিয়াবা 4th প্ৰপৰ্চনেল ফাইন কৰিব দিয়ে, কি দিব, A দিব, B দিব, C দিব, ধৰি লৈছোঁ আমাক উলিয়াব দিব 4th প্ৰপৰ্চনেল। তেতিয়া আমি কি কৰিম, 4th প্ৰপৰ্চনেলটো আমি নাজানো, ছাপোজ ধৰি ললোঁ আমি K বুলি, তেতিয়া আমাৰ কাৰণে ফৰ্মুলা কি হয়, এক্সট্ৰিমছৰ মাল্টিপ্লিকেশ্যন, মানে A ইনটু K ইকুৱেল টু BC। তো তাৰ পৰা আমি K কেনেকৈ পাম, BC/A। তেনেকৈ আমি কি কৰিব পাৰিম, 4th প্ৰপৰ্চনেল উলিয়াব পাৰিম, ঠিক আছে। আৰু কেতিয়াবা পৰীক্ষাত আৰু এটা 4th প্ৰপৰ্চনেল আহে, কিন্তু সেইটো কিহৰ কাৰণে হ'ব, কণ্টিনিউড প্ৰপৰ্চনৰ কাৰণে হ'ব। ধৰা হওক আমাক পৰীক্ষাত দিয়া আছে AB, ইয়াৰ কাৰণে আমি 4th প্ৰপৰ্চনেল উলিয়াব লাগে,
এ বি দিয়া আছে তো ফ'ৰ্থ প্ৰপৰ্চনেল মানে 4 নম্বৰত যেটো আহে তো তাৰ কাৰণে তিনটা আমাক ডিজিট দিয়াটো দৰকাৰী কিন্তু ইয়াতে আমাক দিয়া আছে মাত্ৰ এ বি দুটাই মাত্ৰ দিয়া আছে তেনেহলে আমি বুজি পাম কি এটো হৈছে আমাৰ কাৰণে কন্টিনিউড প্ৰপৰ্চন ক্ৰমিক সমানুপাতৰ পৰা কোৱেশ্চন আছে গতিকে ইয়াতে কি হ'ব মাজৰ যেটো টাৰ্ম আছে এটো দুবাৰ ইনটু হ'ব তো আমি ফ'ৰ্থ প্ৰপৰ্চনেলটো কি ধৰিম তো এই ক্ষেত্ৰত আমাৰ কি হৈ যাব এক্সট্ৰিমছ হৈ যাব a k আৰু মাজৰটো b স্কয়াৰ তেনেহলে k এৰ ভ্যালু কি হ'ব b স্কয়াৰ বাই a ওকে এটো স্কয়াৰ হিচাপত দিব তো ফ'ৰ্থ প্ৰপৰ্চনেলৰ কাৰণে আৰু বাৰ কৈ দিও তিনটা দিব পাৰে 4 নম্বৰটো আমি ধৰি ললো তো a আৰু লাষ্টৰ যেটো 4 নম্বৰৰ ফ'ৰ্থ প্ৰপৰ্চনেল হেতুটা কি হ'ব এক্সট্ৰিমছ হ'ব তো হিহতৰ পূৰণফল ইজ ইকুৱেল মিনছৰ পূৰণফল হৈ যাব মাজৰ দুটাৰ পূৰণফল হৈ যাব কেতিয়াবা তিনটা দিয়া দুটা দিয়া থাকিব a b বুলি দিয়া থাকিব তাৰ কাৰণে উলিয়াব লাগিব আমি ফ'ৰ্থ প্ৰপৰ্চন উলিয়াব লাগিব তেতে তাত যদি আমি ফ'ৰ্থ প্ৰপৰ্চন উলিয়াব লাগে তেনেহলে কি হ'ব যেটো 2 নম্বৰ আছে মাজৰ টাৰ্ম যেটো থাকিল সাপোজ a b থাকিল তেনেহলে b স্কয়াৰ হৈ যাব মানে এটো কন্টিনিউড প্ৰপৰ্চনৰ পৰা হ'ব ঠিক আছে তো প্ৰপৰ্চনৰ পৰা ইয়াৰ বাহিৰত কোৱেশ্চন নাহে ডুপ্লিকেট ৰেশিওটো কৈ দিলো ডুপ্লিকেট মানে বৰ্গানুপাত হয় a b হলে a স্কয়াৰ b স্কয়াৰ হ'ব ইনভাৰ্স মানে উল্টা হয় কৈ দিলো ফ'ৰ্থ প্ৰপৰ্চনেলটো কৈ দিয়া গল ফ'ৰ্থ প্ৰপৰ্চনেল মানে হৈছে 4 নম্বৰটো নৰ্মেল হ'ব পাৰে আৰু কন্টিনিউড হ'ব পাৰে কন্টিনিউড মানে কি ক্ৰমিক সমানুপাত তাৰ মানে তাতে মাজৰ যেটো টাৰ্ম থাকিব হেতু স্কয়াৰ হিচাপত থাকিব মানে a b c হলে a is to b equal to b is to c হ'ব আৰু নৰ্মেলটো তো আমি কলৱে নৰ্মেলত ফাৰ্স্ট আৰু লাষ্ট টাৰ্ম এক্সট্ৰিম বুলি কয় আৰু মাজৰটাক মিনছ বুলি কয় এক্সট্ৰিমটাৰ পূৰণফল ইজ ইকুৱেল টু মিনছৰ পূৰণফল সমান হয় প্ৰপৰ্চনত কোৱেশ্চন এইখিনি ইয়াৰ বাহিৰত কোৱেশ্চন প্ৰপৰ্চনত দেখা নাযায় ঠিক আছে নেক্সট চাও প্ৰপৰ্চনৰ ওপৰত কোৱেশ্চন আছে মেবি আচ্ছা এটো বাৰু সহজ হৈ গল বহুতখিনি ডুপ্লিকেট ৰেশিও উলাব দিছে ডুপ্লিকেট ৰেশিও মানে কি আছিল 7:9 7:9 ৰ কাৰণে ডুপ্লিকেট ৰেশিও উলাব দিছে অলপ আগতে পঢ়ি আহিলো ডুপ্লিকেট ৰেশিও মানে কি বৰ্গানুপাত তো বৰ্গানুপাত মানে 7 স্কয়াৰ ইকুৱেল টু is to 9 স্কয়াৰ মানে এটো 49 is to 81 ডুপ্লিকেট ৰেশিও পৰীক্ষাত আহে চাব পাৰে ইনভাৰ্স ৰেশিও কি আছিল 4:7 ৰ কাৰণে ইনভাৰ্স ৰেশিও 7:4 6 9 8 ৰ চতুৰ্থ সমানুপাতিকটো বিচাৰ কৰক চতুৰ্থ সমানুপাতিক কেনেকৈ উলিয়াই ধৰি ললো আমি যিকোনো এটা ভেৰিয়েবল 6 9 8 and b তেনেহলে বাই ফৰ্মুলা আমি কি গম পাম এই দুটা হ'ব কি এক্সট্ৰিমছ হ'ব 6 আৰু b আৰু 9 আৰু 8 কি হ'ব মিনছ হ'ব তেনেহলে 6 আৰু b ৰ পূৰণফল 9 into 8 পূৰণফলৰ সমান হ'ব তেনেহলে b কিমান হ'ব 9 into 8 by 6 divide over 3 2 4 12 তাৰ মানে এটো হ'ব आंसर Find the fourth proportional of 4 and 8 ইয়াতে মাত্ৰ দুটা নম্বৰ দিয়া আছে 4 আৰু 8 তাৰ কাৰণে আমি fourth proportional বিচাৰি উলিয়াব লাগে তাৰ মানে এটো কি হয় কন্টিনিউড প্ৰপৰ্চনৰ হয় ঠিক আছে অলপ আগত গটেখিনি চাই আছো কন্টিনিউড প্ৰপৰ্চন মানে মাজৰ যেটো টাৰ্ম বা যেটো দিয়া থাকিব শেষৰ ফালে যেনে 4 আৰু 8 ইয়াতে মানে কি হৈ যাব 8 টো দুবাৰ আহিব তে fourth proportional হিচাপত আমি দিয়া আছে কি সংখ্যা 4 আছে 8 আছে আৰু ধৰি ললো আমি x বুলি আলটিমেটলি কি হ'ব 4x = 8 স্কয়াৰ মানে x = কিমান হ'ব 16 ঠিক আছে ইয়াৰ পিছত কোৱেশ্চন নাই ৰেশিও প্ৰপৰ্চনৰ ওপৰত ভিডিও ইমানতে শেষ কৰিম ইয়াৰ পিছত নতুন যিকোনো টপিক এটা লৈ আহিম বাৰু দেখা যাওক কি টপিক আনিব পাৰি কোৱেশ্চন কৰি আমি শেষ কৰিব নোৱাৰো কোৱেশ্চন আমি যদি গোটেই মাহটো জুৰি কৰো তেনেহলে ৰেশিও প্ৰপৰ্চনৰ ওপৰত আমি কোৱেশ্চন কৰি থাকিব পাৰিম বহুত আছে কৰিব গলে কিন্তু আমি যেহেতু পৰীক্ষা লেভেলত চাই আছো গতিকে গোটেইখিনি বস্তু আমি সামৰিব লাগিব আৰু জাস্ট মানে আইডিয়া এটা দি থকা গৈছে ইয়াতে বস্তুখিনি কেনেকৈ কৰিব লাগে কি হিচাপত মানে এপ্ৰোচ কৰিব লাগে কোৱেশ্চনটো এটেম্প কৰাৰ কাৰণে সেইখিনি বস্তু যদি ক্লিয়াৰ হয় তেনেহলে পৰীক্ষাত কৰিব পৰা যায় অংকটোৰ কমন পেলাব নোৱাৰি জাস্ট মেথডটো জানিব লাগে কেনেকৈ কৰিব লাগে সেইখিনি বস্তু ইয়াতে শিকা হৈছে তো ভিডিও বিলাক চাব ভালকে বানপানীৰ পিছতে হয়তো পৰীক্ষা হ'ব ভিডিও আৰু আহিব লগা আছে বাকি টপিক কিছুমান কভাৰ কৰিব লগা আছে ৰেশিও প্ৰপৰ্চন ইমানতে শেষ কৰিছো ধন্যবাদ